2000 চনত মৃত্যু 2025 চনত মাটিৰ কাগজত সহি ঘটনা যোৰহাটৰ আজব ঘটনাই চকু থৰ কৰিছে হেজাৰী মৌজাৰ দুলিয়া ৰাজহ গাঁৱৰ একাংশ লোকক গোবৰ্ধন বৰা নামৰ এগৰাকী ব্যক্তিৰ সহিক কেন্দ্ৰ কৰি সৃষ্টি চাঞ্চল্যৰ অভিযোগ অনুসৰি প্ৰবীণ চন্দ্ৰ শইকীয়া আৰু ৰঞ্জিতা শইকীয়াই নিজৰ নামলৈ নামজাৰি কৰিছিল কিছু পৰিমাণৰ ভূমি গাঁও প্ৰধান অচিন্ত দত্তৰ জৰিয়তে জালিয়াতি কৰাৰ অভিযোগ একাংশ লোকৰ অজ্ঞাতে ভুৱা ফটো আৰু সহি ব্যৱহাৰৰ অভিযোগ আশ্চৰ্যজনক কথাটো এই যে সেই একাংশ লোকৰ মাজতে আছে গোবৰ্ধন বৰা নামৰ এজন লোকৰ সহি ককাহঁতৰ মাটি যিটো আছিলে সেইটো আমি নামজাৰি কৰিবলৈ লৈছিলোঁ দেখিলোঁ যে তাৰে মানে দুটা দাগ ফালি লৈ গুচি গ'ল নামটো আপোনাৰ প্ৰবীণ চন্দ্ৰ শইকীয়া আৰু ৰঞ্জিতা শইকীয়া ফালি লৈ গ'ল মানে নাম দেউতাৰ নাম মহেশ্বৰ বৰা দেউতাৰ তাত যিখন ফটো লগাইছে তাত কোনো মানে দেউতাৰ ফটোই নহয় সেই গোবৰ্ধন বৰাৰ মৃত্যু হৈছে 2000 চনতেই গোবৰ্ধন বৰা নামৰ 2000 চনতে মৃত্যু হোৱা লোকজনৰ সহি 2025 চনত জাল কৰাই নহয় তেওঁৰ ফটোৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছে বেলেগ এগৰাকী ব্যক্তিৰ ফটো সন্তান থকাৰ পাছতো এজন লোকক দেখুওৱা হৈছে অবিবাহিত বুলি আৰু মোৰ এজন ডাঙৰ ককা আছিলে তেওঁৰো নাম আছিলে আমাৰ হেৰিত মানে তেওঁতো মানে যিখন শপতনামা দাখিল কৰিছে ডকুমেণ্টছখিনিত তাত তেওঁ লিখিছে যে তেখেত অবিবাহিত কিন্তু সেইজন ককাৰ দুজন পিতেক আপোনাৰ হেৰি এইটো কি কয় চাকৰি কৰি আছে আনহাতে একাংশ লোকৰ নামৰ বিপৰীতে ব্যৱহাৰ কৰা বেলেগ লোকৰ ফটো দেখি আচৰিত হৈ পৰিছে সকলো এই লোকসকলে শেহতীয়াকৈ মাটিৰ ভাগ বতৰুৱা কৰিবলৈ যাওঁতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা এই তথ্যসমূহ লাভ কৰি হতভম্ব হৈ পৰে মোৰ নাম ৰজনী বৰা এইখন ফটোটো নহয় সহিও নহয় ইয়াত ফটোখিনিত চিনি নাপাওঁ কিন্তু ক'ৰ নহয় সহিও নহয় যাৰ ফটো লগাইছে চিনি পায় নেকি মানুহজনক ফটোখন যাৰ লগাইছে আপুনি চিনি পায় নেকি নাপাওঁ গাঁও প্ৰধানৰ জৰিয়তে এটা পৰিয়ালে এই ভয়ংকৰ জালিয়াতি সংঘটিত কৰাৰ অভিযোগ তুলি ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে থানাত দাখিল কৰিছে এজাহাৰ এই জালিয়াতিৰ ঘটনাত জড়িত থকা লোকসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভুক্তভোগী পৰিয়ালটোৱে আহ্বান জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষক যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ